হেল্ল' ফ্ৰেণ্ড, মানে কি হৈছে অহা কাইলৈ নিশাৰ তো বাতি নহয় মানে তেতেলীগুৰি ক'লে বিখ্যাত ডুমজৰীয়া যিটো এটা টীম আছিলে ফালি থাকে নেগেটিভৰ নিচিনা, তো সেই টীমটোৰ খেল এখন হ'ব। তো প্ৰথম বাৰ্ষিক নাইট খেল, তো এয়া দেখিছে। তো আজি হ'ল 4 তাৰিখ, কাইলৈ হ'ল 5 তাৰিখ আৰু ধাচু ধামাকা খেল হ'ব। আৰু ইয়াৰ পৰিৱেশটো দেখাই আছোঁ, মানে কাইলৈ আপোনালোকে সকলো আহিব আৰু টিকেট 50 বা 30 এই দুটা হ'ব। 50টো চিয়'ৰ আছে আৰু পাৰিলে 30ও কৰিব পাৰে, তেওঁলোকৰ কথা এইটো। আৰু সকলোৱে সহায় সহযোগ কৰিব। আৰু এই খেলখনত এটা কথা ভাল, ফিল্ডখন ডাঙৰ হয় নহয়। আৰু এয়া দেখিছে আজি মানে এটা টেষ্টিং কৰি আছে, টেষ্টিং। এজন পুৰণা খেলুৱৈ দেই, বহুত পুৰণা খেলুৱৈ, আপোনালোকে চিনি পাব। আৰু খেলখনলৈ সকলো আহিব, সহায় সহযোগ কৰিব। আৰু এই ফিল্ডখনত এটা কথা ক'ব লাগিব, হিন্দু মুছলমান খ্ৰীষ্টান কথা নাই, সকলো আমি জুবিন দেশৰ মানুহ হয়। এই খেলখন আমি সকলোৱে পাতিছোঁ আৰু সকলোৱে সহায় সহযোগ কৰিব। আৰু লগতে এটা কথা কৈছোঁ, কমিটি হওক আন কমিটি হওক, যদি নিচামুক্ত হয় তেতিয়া এই ব্যৱস্থাটো কমিটিয়ে ল'ব। যদি কমিটিৰো ওচৰে পাখৰে কোনোবাই এনেকুৱা নিচা খাই দবদবনি কিবা বেয়া জামলা কৰে, সেইটো আকৌ কমিটিয়ে দায়িত্ব নলয়, হয় নহয়? সেইটো বিপদত পৰিব। আৰু এটা কথা ক'বলৈ ভাল লাগিছে, তো এই তেতেলীগুৰি খেল চাবলৈ আহিলে আপোনালোকে বিন্দাছ থাকিব। তো ডাঙৰ গাড়ী, বাইক, যিকোনো গাড়ী ইয়াত পাৰ্কিঙৰ কোনো পইচা ল'ব নোৱাৰে। ইয়াত একদম নতুন চৰকাৰখনে যিখন কাম কৰি থৈছে, ৰাস্তা পদূলি ফুকে চলি আছে, আপোনালোকে ছাইডত থ'ব আৰু মাজত গৈ বহি পেলাই ধুনীয়াকৈ খেলখন চাওক। আৰু আমাৰ ইয়াত কোনো হিন্দু মুছলমান খ্ৰীষ্টান নাই, আমি কথা বাৰে কৈছোঁ জুবিন দেশৰ খেল হ'ব।